পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো আকৌ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো অনলাইন হেল্পাৰ চেনেলটোত আপোনালোকে অনলাইনৰ ৰিলেটেড লগতে স্কিমসমূহৰ ৰিলেটেড লগতে জব আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো যোনসকল কেণ্ডিডেট বা যোনসকল ষ্টুডেণ্ট পঢ়ি আছে তো তেওঁলোকে সাহায্য লাভ কৰিব পাৰিব চৰকাৰৰ পৰা। কেৱল মাত্ৰ অনলাইন এটা ষ্টেপ পাৰ কৰিলে বাকী ষ্টেপ কলেজে আপোনালোকক ভেৰিফাই কৰি দিব, তাৰপিছত ডাইৰেক্টলি একাউণ্টত পইচা সোমাব। তো পইচা কেনেকৈ পাব বা স্কিম কেতিয়াৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট কেতিয়া, সকলোবোৰ ডিটেইলছত কথা পাতিম। তো স্কিপ নকৰিব গোটেইখিনি জানিবলৈ। তো NSP পৰ্টেল যোনটো নেকি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল নিশ্চয়কৈ শুনিছে। তো একাডেমিক ইয়েৰ 2024 আৰু 25 বৰ্ষৰ বাবে ষ্টুডেণ্টৰ বাবে কেৱল মাত্ৰ ষ্টুডেণ্টৰ বাবে অনলাইন আবেদন মুকলি কৰি দিয়া হ'ল। তো বহুতে এতিয়ালৈকে অনলাইন কৰিলে বা বহুতে এতিয়ালৈকে গম পোৱা নাই যে অনলাইন কেনেকৈ কৰিব বা ক'ত কৰিব। সকলোবোৰ ডিটেইলছত জনাম। NSP পৰ্টেলত আপোনালোকে গৈ গোটেই স্কিমখিনি চাব পাৰিব। তো অল কেটেগৰী UGC অনলাইন লগতে OBC আৰু ST স্কিম অনলাইন চলি আছে। তো অল আছাম ষ্টুডেণ্ট সকলে আবেদন কৰিব পাৰিব। লাষ্ট ডেট 31/10/2024। তো তাৰ আগতে আপোনালোকে অনলাইনসমূহ যদি কৰে তেন্তে আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি 15,000ৰ পৰা 18,000 টকাকৈ লাভ কৰিব পাৰিব। তো পঢ়াত নিশ্চয়কৈ অলপ হ'লেও হেল্প হ'ব। তো প্ৰথমে আমি NSP পৰ্টেললৈ গৈছোঁ। NSP পৰ্টেলত স্কিমসমূহ চাই লওঁ। তো কেইটা স্কিম মুকলি হৈছে সেইখিনি চাই ল'ম, তাৰপিছত কেনেকৈ আপোনালোকে লগ ইন কৰিব পাৰিব এবাৰ বুজাই দিম। তো গুগলত আপোনালোকে NSP বুলি চাৰ্চ কৰিব। গুগলত বা আপোনালোকৰ যি চাৰ্চ ইঞ্জিন আছে, বিশেষকৈ যিহেতু গুগলে বেছি প্ৰায়ভাগে ইউজ কৰে সেইকাৰণে আপোনালোকক উদাহৰণটো দিছোঁ। তো NSP বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখা পাব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। প্ৰথম লিংকত ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰিলে আপোনালোকে এই ধৰণে পেজ এখন অ'পেন হ'ব। ৱেইট কৰিব। তো এইখন তো এই ধৰণৰ অফিচিয়েল পেজটো আপোনালোকে দেখা পাব। NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক ইয়েৰ 2024-25 ষ্টুডেণ্টছ। তো মই ডেছক্ৰিপশ্যনতে NSP পৰ্টেলৰ অফিচিয়েল লিংক দি দিম, তাতে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজখনত অ'পেন হ'ব। আৰু scholarship.government.in চাৰ্চ কৰিলে আপোনালোকে এই পেজটোত আহিব পাৰিব। তাৰপিছতে তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰিব এনাউন্সমেণ্ট দিয়া আছে। তো যোনসকল কেণ্ডিডেটে বৰ্তমানলৈকে OTR কৰা নাই তেওঁলোকে OTRটো কৰিব, তাৰপিছতহে অনলাইনসমূহ কৰিব পাৰিব, নহ'লে অনলাইন কৰিব নোৱাৰিব বা পইচা আপোনালোকে নাপাব। OTR ফুল ফৰ্ম হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এবাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেতিয়াও চেঞ্জ নহয় আৰু পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰি, কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একেই থাকিব। তো OTR যদি আপোনালোকে কৰিলে তেন্তে লগ ইন কৰিব পাৰিব ইয়াত। তাৰপিছতে তললৈ স্ক্ৰল ডাউন কৰিলে এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াত ক্লিক কৰিলে আপোনালোকে 2024-25 বৰ্ষৰ পৰা 24 আৰু 25 বৰ্ষৰ পৰা ফ্ৰেছ এণ্ড ৰিনিউৱেল স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। তো কি কৰিব, কেনেকৈ কৰিব, ইয়াত লগ ইনত ক্লিক কৰিলে লগ ইন উইথ ইউৰ OTR ID আৰু পাছৱৰ্ডটো যোনটো দিছিলে সেইটো ক্লিক কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে, আগৰ আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছটো চাবলৈ ইয়াত লগ ইন কৰিব লাগিব। তাৰপিছতে ইয়াতে চাব ট্ৰেক ইউৰ পে'মেণ্ট। যদি আগতে আপোনালোকে পইচা এপ্লাই কৰিছিলে, পইচাটো এতিয়ালৈকে সোমোৱা নাই, কোনটো ষ্টেজত আছে আপোনালোকে চাব বিচাৰিছে, ইয়াতে ট্ৰেক ইউৰ পে'মেণ্টত ক্লিক কৰি ID আৰু আপোনালোকৰ যোনটো নাম্বাৰ থাকিব সেই নাম্বাৰটো পুট কৰি আপোনালোকে নিজৰ পে'মেণ্টটো ক'ত পাইছেহি বা আৰু কিমান দিনৰ পিছত পাব সেই এক্সপেক্টেড ডেটটো জানিব পাৰিব। তো এতিয়া আমি স্কিমসমূহ চাম। যিহেতু স্কিমসমূহ ইয়াত চাব, ইয়াতে 4টা লাইন দিয়া আছে, এই 4টা লাইনত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে আপোনালোকে এইখন দেখা পাব, পেজখন দেখাইছোঁ। 3 লাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্কিমছ অন NSPত ক্লিক কৰি গোটেইখন আপোনালোকে স্কিমসমূহ চাৰ্চ কৰিও চাব পাৰিব। চেণ্ট্ৰেল ছেক্টৰ স্কিমখিনিও চাব পাৰিব, ষ্টেট স্কিম সেইখিনিও চাব পাৰিব। আমি যিহেতু চাৰ্চ নকৰোঁ, ডাইৰেক্ট ইয়াত দেখা পাব এই ধৰণে গোটেইখিনি দিয়া থাকিব। যিহেতু মই এবাৰ শ্ব' কৰিলোঁ সেইকাৰণে ইয়াত এই ধৰণে দেখা পাইছে বা এই ধৰণে আমি দেখুৱাইছোঁ। ডিপাৰ্টমেণ্ট অফ
এম্পাৱাৰমেণ্ট অফ পাৰ্চন উইথ ডিছেবিলিটিছ মানে PWD যোনখিনি দিব্যাংগ কেণ্ডিডেট তেওঁলোকৰ বাবে এইটো স্কলাৰশ্বিপ হয় স্কলাৰশ্বিপ ফৰ টপ ক্লাছ এডুকেশ্যন ফৰ ষ্টুডেণ্টছ উইথ ডিছেবিলিটিছ মানে যোনসকল শাৰীৰিকভাৱে অক্ষম তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটো মুকলি কৰি দিয়া আছে স্কিম অপেন টিল তো 31/10/2024 অপেন থাকিব তাৰ আগতে যোনসকল শাৰীৰিকভাৱে অক্ষম হয় তেওঁলোকে আবেদন কৰিলে তেওঁলোকে টকাসমূহ ডাইৰেক্ট বেংক একাউণ্টত পাব এইটো কেটেগৰীত যদি এপ্লাই কৰে তো নেক্সট আমি গৈ আছোঁ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ষ্টুডেণ্টছ উইথ ডিছেবিলিটিছ তো ইয়াতো পোষ্ট মেট্ৰিক যোনখিনি মেট্ৰিক পাছ কৰি তো হাই ছেকেণ্ডেৰী বা ডিগ্ৰী পঢ়িছে তেওঁলোকে যদি এপ্লাই কৰিম বুলি ভাবিছে এই ছেকেণ্ডটোত এপ্লাই কৰিব লাগিব সেইটোৰ লাষ্ট ডেট 31/10/2024 হয় তাৰপিছতে প্ৰি মেট্ৰিকতো আপোনালোকে এয়া দিয়া আছে যোনসকল ডিছেবিলিটিছ ষ্টুডেণ্টছ তেওঁলোকে 31/8/2024 আগত অনলাইন কৰিলে টকাসমূহ বেংকত লাভ কৰিব পাৰিব তো এইখিনি ডিছেবিলিটিছৰ কাৰণে আছিলে এতিয়া আহিছোঁ আমি নেক্সট ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন যোনসকল হায়াৰ এডুকেশ্যনৰ বাবে পঢ়ি আছে বা হায়াৰ এডুকেশ্যনৰ পঢ়ি আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব লাগিব 31/10/2024 ইয়াতো হয় চেণ্ট্ৰেল ছেক্টৰ স্কিম অফ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ তো কলেজ আৰু ইউনিভাৰ্চিটি ষ্টুডেণ্টে চেণ্ট্ৰেলৰ হায়াৰ ষ্টুডেণ্টৰখিনি বা হায়াৰ এডুকেশ্যনৰখিনি ইয়াতে এপ্লাই কৰিব লাগিব তো এইখিনি চাব মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ তো ইয়াতে আপোনালোকে ST কেটেগৰীৰ কেণ্ডিডেটসমূহে ফৰ্মেলি টপ ক্লাছ এডুকেশ্যন ফৰ শিডিউল ট্ৰাইব ষ্টুডেণ্টছ তো ST কেৱল মাত্ৰ ST কেণ্ডিডেটসমূহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব এইটো হৈছে 31/10/2024 ভিতৰত অনলাইন কৰিলে আপোনালোকে 30/11/2024 বা আপোনালোকে জানুৱাৰী মাহত পে'মেণ্টটো লাভ কৰিব পাৰিব তো প্ৰায় 10ৰ পৰা 20ৰ ভিতৰত আপোনালোকৰ পে'মেণ্টটো বা 10,000ৰ পৰা 20,000 টকালৈ লাভ কৰিব পাৰিব মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ তো মাইনৰিটি এফেয়াৰ্ছৰ ইয়াতে চাওক মেৰিট কাম মিনছ স্কলাৰশ্বিপ ফৰ প্ৰফেশ্যনেল এণ্ড টেকনিকেল কোৰ্ছ CSৰখিনিয়ে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এই অপেন হোৱা নাই অপেন হ'লে আপোনালোকক দেখাই দিম বাৰু তো এয়া পুৰণা 2022 চনৰ যিহেতু আপডেট আছে 2024 এতিয়ালৈকে আপডেট অহাই নাই যেতিয়া আপডেট আহে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম বা মেৰিট কাম মিনছ স্কলাৰশ্বিপৰ যিহেতু এতিয়া নটিচ আহি যায় কিন্তু ইয়াতে অপেন হোৱা নাই তো কেতিয়াবা পাৰিব মই ষ্টেপ বাই ষ্টেপ দেখাই দিম চ' চেনেলটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব তো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি ইয়াৰো আপোনালোকৰ মুকলি হোৱা নাই যেতিয়াই মুকলি হ'ব তেতিয়াই জনাই দিম তাৰপিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ স্কিম তাৰো মুকলি হোৱা নাই মুকলি হ'লেই জনাই দিম ইয়াতে চাব ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি কিন্তু নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ অপেন হৈ গ'ল তো 31 আগষ্ট 2024 বৰ্ষৰ আগত আপোনালোকে অনলাইনসমূহ কমপ্লিট কৰিব লাগিব নিশ্চয়কৈ তাৰ আগত কমপ্লিট কৰিব লাগিব আৰু ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন 15/9/2024 ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন অপেন 15/9/2024 লৈকে কমপ্লিট হৈ যাব লাগে তাৰপিছতে আপোনালোকৰ 30/9/2024 যদি DNO SNO MNO যদি ভেৰিফিকেশ্যন কমপ্লিট হৈ যায় তেন্তে ডিচেম্বৰ জানুৱাৰী মানত আপোনালোকৰ পে'মেণ্টটো পাই যাব তাৰপিছতে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ যোনখিনি প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এণ্ড আছাম ৰাইফলখিনিয়ে তেওঁলোকৰ বাবে স্কলাৰশ্বিপ আছে তো 31/10/2024 বৰ্ষৰ আগত আপোনালোকে অনলাইনসমূহ কৰিব লাগিব তো প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ ৱাৰ্ডছ অফ ষ্টেট UTS পুলিচ পাৰ্চনেল মাৰ্টিয়াৰ্ড ডিউৰিং টেৰৰ নক্সল এটেক্স সেইখিনিও 31/10/2024 আগত আবেদন কৰিব লাগিব আৰু প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ মিনিষ্ট্ৰী অফ ৰেলৱেখিনিৰ বাবেও 31/10/2024 আগত অনলাইনসমূহ কৰিব লাগিব তো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ বাবেও 31/10/2024 আগত আপোনালোকে অনলাইন কৰিব লাগিব বহুতকেইটা স্কিম অপেন হৈ আছে যোনসকলে কোনটো কেটেগৰী হয় নিজে চাই মেলি অনলাইনসমূহ কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকক স্কলাৰশ্বিপৰ সাহায্য লাগে আৰু ইয়াতে AICTE সোনাত স্কলাৰশ্বিপ স্কিম এইটো 31/10/2024 আগত অনলাইনসমূহ কমপ্লিট কৰিব লাগিব
আৰু AICTE প্ৰগতি স্কলাৰশ্বিপ স্কিম ফৰ গাৰ্লছ ষ্টুডেণ্ট কেৱল মাত্ৰ টেকনিকেল ডিগ্ৰীৰ বাবে সেইখিনিও 31/10/2024 আগত অনলাইনসমূহ কৰিব লাগিব। এইটো টেকনিকেল ডিপ্ল'মাখিনিও একেই হয়। তো তলত ইয়াতে চাওক UGC আছে, UGCত আছে, UGCত ঈশান উদয় থাকিব, গোটেইখিনি দেখাম বাৰু। তাৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলতো থাকিব। সেই গোটেইখিনি চাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আমি UGC চাই আৰু দুটামান চাই কৰি আপোনালোকক যোনখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি জনালোৱে। যোনখিনি আপোনালোকে ST কেটেগৰী OBC কেটেগৰী যিহেতু অ'পেন হৈছে, লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে লগ ইন কৰি অনলাইনসমূহ কৰিব পাৰিব। ৰেজিষ্টাৰ কৰি ল'ব OTR যদি কৰা নাই, যদি কৰিলে তেন্তে ডাইৰেক্ট লগ ইন কৰি অনলাইনসমূহ কৰিব পাৰিব নিজৰ মোবাইলতে। যদি ষ্টেপ বাই ষ্টেপ লাগে তেন্তে নিশ্চয় কমেণ্ট ছেকশ্যনত যদি আপোনালোকে 100 এজন কেণ্ডিডেটে এটা কমেণ্ট দি কৰি যে সেইটো কমেণ্টত 100টা লাইকছ আহিব লাগিব যে ভিডিঅ' লাগে, স্কলাৰশ্বিপ ষ্টেপ বাই ষ্টেপ ভিডিঅ' লাগে বুলি এজনে কমেণ্ট দিব। তাৰপিছত সেই ভিডিঅ'টোত 100টা যদি লাইক আহে তেন্তে আমি ভিডিঅ' প্ৰভাইড কৰিম। তো UGCত ক্লিক কৰাৰ লগে লগে দেখা পাইছে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ। যোনখিনি কেণ্ডিডেট পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপটো। মানে আপোনালোকৰ MA MSc MCom পঢ়ি থকাসকলে বা তাতকৈও PhD কৰি থকাসকলে আপোনালোকে আবেদন কৰিব পাৰিব এই পোষ্টটো। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ 31/10/2024 আগত আপোনালোকে অনলাইনসমূহ কৰিব লাগিব। আৰু ঈশান উদয় নিশ্চয়কৈ ইয়াত দেখা পাইছে, ঈশান উদয় স্কলাৰশ্বিপ স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বাবে 31/10/2024 আগত অনলাইনসমূহ কমপ্লিট কৰিব লাগিব। তো তাৰ আগতে ঈশান উদয় যোনসকলে কৰিম বুলি ভাবিছে কৰিবলৈ নাপাহৰিব। তো আৰু ইয়াতে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত ক্লিক কৰিলে আপোনালোকে দেখা পাব, দেখুৱাই দিছোঁ কেইটামান। তো নৰ্থ ইষ্টাৰ্ণত দেখা পাইছে ইয়াতে ফাইনেন্সিয়েল ছাপোৰ্ট টু দি ষ্টুডেণ্টছ অফ NER ফৰ হায়াৰ প্ৰফেশ্যনেল কোৰ্চেছ NEC মেৰিট স্কলাৰশ্বিপ। তো এইটো মেৰিট স্কলাৰশ্বিপ হিচাপে আপোনালোকক দিব। তো নৰ্থ ইষ্টৰ যিমানখন ৰাজ্য আছে বা যিমানকেইখন ৰাজ্য আছে সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে ST OBC বুলি কথা নাই, সকলোৱে পাৰিব। তো এইটো চাব, এইটো SC কেটেগৰীৰ বাবে চাব, SC কেটেগৰী বা SC ষ্টুডেণ্টখিনিয়ে পাৰিব। তো ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। তো SC কেণ্ডিডেটসমূহে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব। তো ইমানকেইটা আমি স্কিমৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। নিশ্চয়কৈ আপোনালোকে যোনকেইটা কেটেগৰীৰ হয় আপোনালোকে আবেদন কৰিব। 31/10/2024 আগত সকলোৱে আবেদন কৰিব, তেতিয়াহে এই স্কলাৰশ্বিপৰ টকাসমূহ আপোনালোকে লাভ কৰিব পাৰিব। তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। তো নেক্সট ভিডিঅ' লগ পাম, ধন্যবাদ।